এনেকুৱা হৈছে আমি আগৰ পৰা কৈ আহিছোঁ যে কয়লা সিন্ডিকেট হওক আপোনাৰ হিল সিন্ডিকেট হওক বালি সিন্ডিকেট হওক গোটেই দেৱলালৰ সেই মালিক। গতিকে আমি 3 বছৰমান আগত তেখেতৰ ঘৈণীয়েকক কয়লাৰ এপ্ৰুভ কাষ্টমাৰ হিচাপত AMDCৰ ফালৰ পৰা তাক অৰ্ডাৰ দিয়া হৈছে, নটিচ দিয়া হৈছে। তেখেত এটা কয়লা ব্যৱসায়ী, দেৱলাল গল্ডছাৰ ঘৈণীয়েক কণিকা হজাই কয়লা ব্যৱসায়ী, তাক এলটমেণ্ট দিয়া হৈছিলে। এই এলটমেণ্টৰ তাতে এনেকুৱা ঘটনাটো হৈছে। কাৰণ কোনো নিয়ম নীতি মানা নাই, মাইনিংছৰ নিয়ম নীতি আছে এটা, আৰু সুপ্ৰিম কোৰ্টৰ পৰা এই ৰেড হোল মাইনিংটো বন্ধ কৰি থোৱা হৈছে, বেন কৰি থোৱা হৈছে। গতিকে এই গোটেই বস্তু তদন্ত হ'ব লাগে আৰু যোনেই যাত জড়িত থাকক উচিত মানে বিচাৰ হ'ব লাগে আৰু উচিত শাস্তি দিব লাগে। আমি কালি উমৰাংচুৰ যিটো খনিত ঘটনাটো সংঘটিত হৈছে, দুৰ্ঘটনাটো, সেইটো আচলতে গৰাকী অবৈধভাৱে চলাইছিল চিএমৰ ঘৈণী, অবৈধভাৱে চলাই আছিলে। আৰু গোটেই মই আগৰ পৰা কৈ আহিছোঁ, এটা কয়লা ট্ৰাকত আপোনাৰ 1,40,000 মান আপোনাৰ কালেকশ্যন হয়, তাৰ ভিতৰত 22,000 মান ৰয়েলটি যায় চৰকাৰৰ, আৰু 1 লাখ টকাটো গোটেই 1 লাখ টকাটো এটা চিষ্টেম আছে। 1 লাখ টকাটো আপোনাৰ দেৱলাল গল্ডছৰ পকেটত যায়, কোনো অফিচিয়েল সিহঁতৰ ইনভলভমেণ্ট আছে এইবিলাকৰ পকেটত যায়। বাকীটো 1 লাখ টকাটো এনেই হাৱাত যায়, অকল 22,000 টকাহে আপোনাৰ চৰকাৰ। মই আগৰ পৰা কৈ আহিছিলোঁ, গতিকে অবৈধভাৱে চলি আছে, অবৈধভাৱে খনন চলি আছে। আমি অসম চৰকাৰক লিখিত ভাৱে আগতে জনাইছোঁ, কিন্তু আজিলৈকে কোনো একশ্যন লোৱা নাই। কিন্তু এই ঘটনাটো হৈ গ'ল। এতিয়া আগত যদি একশ্যন ল'লেহেঁতেন এই ঘটনাটো নহ'লেহেঁতেন। এতিয়া জড়িত দেৱলাল গল্ডছা আপোনাৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ ঘৈণীয়েক তেখেতেই মালিক। গতিকে তদন্ত কৰিলে ওলাই আহিব কোন জড়িত আছে। কাৰণ অবৈধভাৱে চলিলে অবৈধভাৱে চলা মানে এইটোতো ইলিগেল, অবৈধ ঘটনা। গতিকে তদন্ত কৰিলেহে ওলাই আহিব। আৰু মালিকটো কোন, মালিকেই সিহঁতৰ আপোনাৰ চিএমৰ ঘৈণীয়েকে মালিক কণিকা হজাই। এতিয়াতো গোটেই মিডিয়াত ওলাই গৈছে এইটো বস্তুটো। তেখেত হ'লে এতিয়া কয়লা ব্যৱসায়ী, এপ্ৰুভ কাষ্টমাৰ বুলি কওঁ আমি। এইটো AMDCৰ পৰা অৰ্ডাৰটো দিয়া হৈছে তেখেতক। অবৈধ মানে পিন হ'ল আপোনাৰ ৰেড হোল মাইনিংটো সুপ্ৰিম কোৰ্টৰ পৰা বেন কৰা হৈছিল, আৰু তাত ৰেড হোল মাইনিং চলি আছিল অবৈধভাৱে। গতিকে তদন্ত কৰিলে ওলাই আহিব কোন, এইটোতো বেন আছিল। আৰু এইটো AMDC এৰিয়াও নহয় বুলি কৈছোঁ। কাৰ এৰিয়া এইটো তদন্ত কৰিলে ওলাব। AMDC আপোনাৰ আছাম মাইন্স এণ্ড মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যন এৰিয়া থাকে, সিহঁতৰ জুৰিষ্টিকশ্যনত সিহঁতৰ ছুপাৰভিজনত মাইনিংটো হয়। কিন্তু এই যে মাইনিংটো যোৱাকালি যে ঘটনা হৈছে, শুনামতে এইটো এৰিয়াৰ বাহিৰত। এতিয়া কাৰ এৰিয়া আছে, গতিকে তদন্ত কৰিব লাগিব। এইটো নিশ্চয় ওলাব, আৰু ওলালে মই ভাবোঁ ভালকৈ তদন্ত কৰিলে যোনে ইনভলভ হওক, যোনে জড়িত থাকক, উচিত তদন্ত হ'ব লাগে আৰু উচিত শাস্তি দিব লাগে। কণিকা হজাই এপ্ৰুভ কাষ্টমাৰ। এতিয়া খবৰ পোৱা মতেতো তেখেতৰ নামতে আছিলে এইটো মাইনিংটো আছিলে। গতিকে তদন্তটো কৰিলে ওলাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।